দৈনিক ৰাশিফলৰ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ আঘোণ মাহৰ 28 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2020 চনৰ ডিচেম্বৰ মাহৰ 14 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে অমাৱস্যা তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:59:21 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:35:16। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টোত যিমান পাৰে সিমান বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব একেবাৰে নাপাহৰিব। প্ৰথমতে আহিছোঁ মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ ব্যক্তিসকলৰ আজি হাঁহি ধেমালি হয়তো অকণমান বৃদ্ধি পাব পাৰে, অৰ্থাৎ হাঁহি ধেমালিৰ মাজেৰে এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটো অতি সুন্দৰভাৱে অতিবাহিত কৰা দেখা যাব। এই ৰাশিৰ কোনো ব্যক্তিয়ে আজি ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা ধন সঞ্চিত কৰাক লৈ হয়তো কিছু উপদেশ ল'ব লগা হ'ব পাৰে, অৰ্থাৎ উপদেশ লোৱা হয়তো দেখা যাব পাৰি ৰাশিৰ কোনো ব্যক্তিক। পাৰিবাৰিক উত্তৰদায়িত্ব হয়তো অকণমান বৃদ্ধি পাব পাৰি ৰাশিৰ ব্যক্তিসকলৰ। ইয়াৰ উপৰি প্ৰিয়জন হয়তো অতি সোনকালে আপোনাৰ ওপৰত কিছু নিৰাশ হৈ পৰিব পাৰে, গতিকে প্ৰিয়জনক অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব আজিৰ দিনটোত। কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে আজি হয়তো কোনো পুৰণা কামৰ আপুনি প্ৰশংসা হয়তো পাব পাৰে আনৰ পৰা, অৰ্থাৎ পুৰণা কোনো কামৰ বাবে হয়তো আজি আপুনি প্ৰশংসিত হ'ব পাৰে। ইয়াৰ উপৰিও কাৰ্যক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলক আজি যথেষ্ট পৰিমাণে সফল হোৱাও দেখা যাব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ ইচ্ছা হয়তো পূৰণ হ'ব পাৰে, হয়তো আজি প্ৰিয়জনৰ সৈতে বাহিৰলৈ ফুৰিব যাব লগা হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলক। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সকলো ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। বৃষ ৰাশি। এই ৰাশিৰ যিসকল ব্যক্তি ডিফেন্সৰ লগত জড়িত হৈ থাকে তেওঁলোকৰ বাবে আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলক আজি যথেষ্ট আনন্দিত ভাৱত থকা দেখা যাব পাৰে। হয়তো আজি পৰিয়ালৰ কোনো সদস্যৰ অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে এই ক্ষেত্ৰত হয়তো অকণমান ধন খৰচ কৰিবলগীয়া হ'ব পাৰে, গতিকে কোনো কথা নাই, স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ চেষ্টা কৰিব আজি। এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীৰ এটা ফোনে এওঁলোকক যথেষ্ট দিনটো সুখী কৰি তোলা দেখা যাব, অৰ্থাৎ দিনটোৰ আৰম্ভণিতে এওঁলোকৰ জীৱনসংগীৰ পৰা পোৱা সঁহাৰিয়ে এওঁলোকৰ দিনটো আৰু অধিক সুন্দৰ কৰি তোলা দেখা যাব পাৰে। ইয়াৰ উপৰিও আপুনি পাৰিলে সময়ৰ সদুপয়োগ কৰাৰ চেষ্টা কৰিব। আপোনাৰ জীৱনসংগীৰ সৈতে সময়ৰ সদুপয়োগ কৰাৰ চেষ্টা কৰিব, অৰ্থাৎ জীৱনসংগীৰ সৈতে যদি সময়ৰ সদুপয়োগ কৰাৰ চেষ্টা কৰে নিশ্চয় সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সকলো ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি কাৰ্যক্ষেত্ৰত যথেষ্ট উন্নতি লাভ কৰা দেখা যাব। ইয়াৰ উপৰিও পাৰিলে খেলা ধূলাৰ প্ৰতি কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব, এনে কৰিলে আপোনাৰ দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। অৱশ্যে ধন নিৱেশ কৰাৰ ক্ষেত্ৰত অকণমান কিছু সতৰ্কতা অৱলম্বন কৰাৰ আৱশ্যকতা আছে, গতিকে যদিহে ক'ৰবাত ধন নিৱেশ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে অকণমান ভাবি চিন্তি সেই ক্ষেত্ৰত ধন নিৱেশ কৰাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও ঘৰুৱা ক্ষেত্ৰত অকণমান সকাৰাত্মক পৰিৱৰ্তন অনাৰ আৱশ্যকতা আছে, গতিকে ঘৰুৱা ক্ষেত্ৰত পাৰিলে অকণমান সকাৰাত্মক পৰিৱৰ্তন অনাৰ চেষ্টা কৰিব। নিশ্চয় পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ইয়াৰ উপৰি পাৰিলে প্ৰিয়জনৰ সৈতে অকণমান কথা বতৰা কোৱাৰ ক্ষেত্ৰত কিছু সংযম হৈ কথা বতৰা কোৱাৰ চেষ্টা কৰিব, হয়তো কোনো কথাক লৈ প্ৰিয়জনৰ সৈতে সম্পৰ্কৰ অকণমান অৱনতি ঘটিব পাৰে, গতিকে এই ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলে যথেষ্ট আজৰি সময় লাভ কৰিব আৰু নিজৰ মন পচন্দৰ কাম কৰাৰ বাবে যথেষ্ট সক্ষম হোৱা দেখা যাব পাৰে এই ৰাশিৰ ব্যক্তিসকলক। অৱশ্যে জীৱনসংগীৰ হয়তো কোনো কথাই অকণমান অশান্ত কৰি তুলিব পাৰে ৰাশিৰ ব্যক্তিসকলে, গতিকে প্ৰিয়জনৰ ক্ষেত্ৰতো অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সকলো ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি উদ্দেশ্যহীন ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে, অৰ্থাৎ উদ্দেশ্য নোহোৱাকৈ এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত হয়তো ভ্ৰমণ কৰিবলৈ যোৱা দেখা যাব পাৰে। ইয়াৰ উপৰিও আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে যথেষ্ট আনন্দৰ মাজেৰে পাৰ কৰা দেখা যাব, কিয়নো জীৱনত এই ৰাশিৰ ব্যক্তিসকলে আজি সম্পূৰ্ণৰূপে উপভোগ কৰাৰ সুবিধা হয়তো লাভ কৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ উপৰিও কোনো ক্ষেত্ৰত ধন নিৱেশ কৰাটো এওঁলোকৰ বাবে যথেষ্ট লাভদায়ক হৈ পৰা দেখা যাব, গতিকে ক'ৰবাত ধন নিৱেশ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে সেই ক্ষেত্ৰত ধন নিৱেশ
কৰিব পাৰে, নিশ্চয় কিছু পৰিমাণে হ'লেও লাভান্বিত হয়তো হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ ভগ্নীৰ পৰা পোৱা স্নেহে আজিৰ দিনটোত তেওঁলোকক যথেষ্ট উৎসাহিত কৰি তোলা দেখা যাব। অৰ্থাৎ কাৰ্যক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে ভগ্নীৰ পৰা পোৱা স্নেহে তেওঁলোকক যথেষ্ট উৎসাহিত কৰি তোলা দেখা যাব। অৱশ্যে পাৰিলে সৰু সুৰা কথাত আনৰ কথাত গুৰুত্ব নিদিয়াই এই ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাল হ'ব। গতিকে সৰু সুৰা কথাত গুৰুত্ব নিদিয়াৰ চেষ্টা কৰিব। ইয়াৰ লগতে প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজিৰ দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু হয়তো কোনো ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন নতুন তথ্য সংগ্ৰহ কৰিবলৈ সুবিধা হয়তো লাভ কৰিব পাৰে। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সকলো ক্ষেত্ৰৰ ফালৰ পৰাই দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। সিংহ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সৌভাগ্য উদয় হোৱা দেখা যাব। ইয়াৰ উপৰিও পৰালৈ মন শান্ত হৈ থকা কাৰ্যক্ষেত্ৰৰ লগত জড়িত হৈ থকাৰ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। হয়তো আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান কিছু অৱনতি ঘটিব পাৰে, গতিকে আৰ্থিক ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। আৰু লগতে পাৰিবাৰিক ক্ষেত্ৰতো কিছু গুৰুত্ব দিয়াৰ আজিৰ দিনটোত বিশেষকৈ চেষ্টা কৰিব। কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলে আজি কাৰ্যক্ষেত্ৰত বন্ধুৰ পৰা কিছু সহায় সহযোগিতা লাভ কৰিব পাৰে, যাৰ ফলত কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ চুম্বকীয় ব্যক্তিত্বই অইন ব্যক্তিক তেওঁলোকৰ প্ৰতি খুব আকৰ্ষিত কৰি তোলা দেখা যাব, যাৰ ফলত তেওঁলোকে নিজকেই কিছু বিশেষ যেন অনুভৱ কৰিব পাৰিব। ইয়াৰ উপৰিও হয়তো জীৱনসংগীৰ এই ৰাশিৰ ব্যক্তিসকলৰ অকণমান কিছু স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে জীৱনসংগীৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো অৱশ্যে কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটো যথেষ্ট সুন্দৰভাৱেই পাৰ হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ হয়তো কোনো ব্যক্তিৰ সৈতে অকণমান কিছু মনোমালিন্য ঘটিব পাৰে, গতিকে এই ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব ৰাখিব। আজি আপোনাৰ মন শান্ত কৰি ৰাখিবৰ বাবে পৰলৈ সামাজিক ক্ষেত্ৰত অকণমান অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ মন যথেষ্ট শান্ত হৈ পৰা দেখা যাব। যদিহে এই ৰাশিৰ ব্যক্তিসকলৰ কোনো ধন সম্পৰ্কীয় সমস্যা চলি আছে, তেতিয়াহ'লে সেই ক্ষেত্ৰত আপুনি পৰালৈ ঘৰৰ কোনো বয়সস্থ ব্যক্তিৰ পৰা কিছু উপদেশ লোৱাৰ চেষ্টা কৰিব। নিশ্চয় ধন সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি হাত সাৰিব পাৰিব। গতিকে এই ক্ষেত্ৰত অকণমান জ্যেষ্ঠ ব্যক্তিৰ পৰা কিছু উপদেশ লোৱাৰ চেষ্টা কৰিব। আজি সন্ধিয়াৰ ভাগলৈ হয়তো কোনো আলহীৰ আগমন ঘটিব পাৰে আপোনাৰ ঘৰলৈ। অৱশ্যে এই ৰাশিৰ ব্যৱসায়িকসকলৰ বাবে দিনটো যথেষ্ট লাভদায়ক হৈ পৰা দেখা যাব। যদিহে ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা ক'ৰবালৈ যাত্ৰা কৰিব লগা থাকে, তেতিয়াহ'লে সেই যাত্ৰা যথেষ্ট পৰিমাণে সকাৰাত্মক হৈ পৰা দেখা যাব। গতিকে যাত্ৰা কৰাৰ চেষ্টা কৰিব, নিশ্চয় কিছু পৰিমাণে হ'লেও লাভান্বিত হ'ব পাৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বাবে যথেষ্ট সময় উলিয়াবলৈ সক্ষম হ'ব পাৰিব, আৰু সময়ৰ সেই সদ উপয়োগ কৰাও দেখা যাব পাৰে এই ৰাশিৰ ব্যক্তিসকলক। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীৰ সৈতে অকণমান কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰাৰ আৱশ্যকতা আছে, গতিকে জীৱনসংগীক অকণমান সময় দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সকলো ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ ব্যক্তিসকলে হয়তো আজি উত্তম ভোজন গ্ৰহণৰ সুবিধা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলক আজি যথেষ্ট উৰ্জা শক্তিৰ মাজত থকা দেখা যাব। গতিকে সেই উৰ্জা শক্তিৰ যাতে সদ উপয়োগ কৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ যিসকল ব্যক্তি দুগ্ধ উদ্যোগৰ লগত জড়িত হৈ থাকে, তেওঁলোকে আজি যথেষ্ট লাভ হয়তো উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ উপৰিও দুপৰীয়াৰ সময়লৈ হয়তো কোনো পুৰণা বন্ধুৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে সাক্ষাৎকাৰ হ'ব পাৰে, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি পুৰণা কথাবোৰ স্মৰণ কৰি যথেষ্ট ৰোমান্টিক হৈ পৰা দেখা যাব পাৰে। ইয়াৰ উপৰিও পৰালৈ অৱশ্যে অকণমান প্ৰেমৰ ক্ষেত্ৰত যোৱাৰ পৰা অকণমান বিৰত থকা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাল হ'ব, অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰৰ পৰা কিছু বিৰত থকাৰ চেষ্টা কৰিব। কাৰ্যক্ষেত্ৰত সহকৰ্মী আৰু জ্যেষ্ঠ ব্যক্তিৰ পৰা পোৱা সহযোগে এই ৰাশিৰ ব্যক্তিসকলৰ উৎসাহ উদ্দীপনা আৰু অধিক বৃদ্ধি কৰি তোলা দেখা যাব। ইয়াৰ উপৰিও যাত্ৰা কৰাটো এই ৰাশিৰ ব্যক্তিসকলৰ বাবে যথেষ্ট আনন্দদায়ক হৈ পৰা দেখা যাব, আৰু লগতে যথেষ্ট পৰিমাণৰ শিক্ষামূলকো হৈ পৰা দেখা যাব সেই যাত্ৰা। গতিকে পৰালৈ যাত্ৰা কৰাৰ চেষ্টা কৰিব।
ইয়াৰ উপৰি হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীৰ সৈতে আজি কোনো কথাক লৈ হয়তো বাদ বিবাদৰ সূত্ৰপাত হ'ব পাৰে। গতিকে জীৱনসংগীৰ সৈতে যাতে সম্পৰ্কৰ কিছু অৱনতি নঘটে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বাকী অন্য ক্ষেত্ৰসমূহৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে যদি ক'ৰবালৈ ভ্ৰমণ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে সেই ভ্ৰমণ হয়তো আজি কিছু বিফল হ'ব পাৰে। ইয়াৰ উপৰিও আপোনাৰ উদাৰ স্বভাৱৰ বাবেই হয়তো কোনো ক্ষেত্ৰত সুখবৰ শুনিব পাব পাৰে এই ৰাশিৰ ব্যক্তিসকলে, অৰ্থাৎ উদাৰ স্বভাৱৰ বাবেই হয়তো এই ৰাশিৰ ব্যক্তিসকল আজি কিছু পৰিমাণে হ'লেও লাভান্বিত হ'ব পাৰিব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ নিশ্চয় আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও কিছু টনকিয়াল হোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। অৱশ্যে খৰচৰ মাত্ৰাও কিছু অৱশ্যে বৃদ্ধি পোৱা দেখা যাব, গতিকে খৰচৰ মাত্ৰা কিছু হ্ৰাস কৰাৰ চেষ্টা কৰিব। আজি পাৰিলে বিবাদ মতভেদ এইবোৰৰ পৰা অকণমান বিৰত থকাৰ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলক প্ৰেমৰ ক্ষেত্ৰত খুব মতলীয়া হৈ পৰা দেখা যাব, অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱেই পাৰ হোৱা দেখা যাব। হয়তো কোনো সুবিধাও হয়তো লাভ কৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ, আৰু কাৰ্যক্ষেত্ৰত হয়তো আজি কোনো ভাল সুখবৰ শুনিবও পাব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। গতিকে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে কোনো ক্ষেত্ৰত হয়তো আজি নতুন তথ্য সংগ্ৰহ কৰাৰ সুবিধা হয়তো লাভ কৰিব পাৰে, অৰ্থাৎ নতুন তথ্য হয়তো জনাৰ সুবিধা লাভ কৰিব পাৰি। ইয়াৰ উপৰিও আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট হাস্যময়ভাৱে পাৰ হোৱা দেখা যাব, অৰ্থাৎ অতি উলহ মালহৰ মাজেৰে বৈবাহিক সম্পৰ্ক পাৰ হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে আজিৰ দিনটো যথেষ্ট সুন্দৰভাৱে এই ৰাশিৰ ব্যক্তিসকলৰো পাৰ হৈ যোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব, অৰ্থাৎ পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে কিছু সুখ লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ যিসকল গৰ্ভৱতী মহিলা আছে তেওঁলোকে অকণমান কিছু সতৰ্কতা অৱলম্বন কৰাৰ আৱশ্যকতা আছে। ইয়াৰ উপৰিও এই ৰাশিৰ কোনো ব্যক্তিয়ে যদি অজ্ঞাত পথত ক'ৰবাত ধন নিৱেশ কৰি থৈ দিছিল পূৰ্বতে, সেই পথৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কিছু পৰিমাণে লাভান্বিতও হ'ব পাৰে। আজি বন্ধু আৰু পৰিয়ালৰ লগত সময়বোৰ অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব, অৰ্থাৎ বন্ধু আৰু পৰিয়ালৰ সৈতে সময় অতি আনন্দপূৰ্ণভাৱে পাৰ হোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলৰ। হয়তো আজি প্ৰিয়জনে আপোনাৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ আপত্তি কৰিব পাৰে, গতিকে প্ৰিয়জনক কিছু সময় দিয়াৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে কাৰ্যক্ষেত্ৰত হয়তো আপোনাৰ কামবোৰ আনে কিছু প্ৰশংসা কৰিব পাৰে, যাৰ ফলত আপুনি কাৰ্যক্ষেত্ৰতো কিছু প্ৰশংসিত হয়তো হ'ব পাৰে। অৱশ্যে কাৰ্যক্ষেত্ৰৰ পৰা অকণমান কিছু বিৰতি লৈ ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে ব্যৱসায়িক ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে ব্যৱসায়িক ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো সকলো ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। মকৰ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি পদোন্নতিৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি ঘৰৰ কোনো সদস্যক বাহিৰলৈ ঘূৰাব ফুৰাব লৈ যাব লগা হ'ব পাৰে, যাৰ ক্ষেত্ৰত হয়তো অকণমান কিছু ধন খৰচ হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ। হয়তো কোনো খবৰে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰুৱা পৰিৱেশ এক সুন্দৰ কৰি তুলিব পাৰে, অৰ্থাৎ কোনো খবৰে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰুৱা ক্ষেত্ৰত এক সুন্দৰ পৰিৱেশ গঢ়ি তোলা দেখা যাব। ইয়াৰ উপৰিও প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত অৱশ্যে অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ পৰিকল্পনাসমূহ আজি হয়তো কিছু খেলি মেলি হ'ব পাৰে, গতিকে পৰিকল্পনাসমূহ সঠিকভাৱে কৰাৰ চেষ্টা কৰিব। পৰলৈ আজি সময়ৰ অকণমান সদুপয়োগ কৰাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও জীৱনসংগীৰ কাৰণে হয়তো কাৰ্যক্ষেত্ৰত অকণমান কিছু খেলি মেলি হ'ব পাৰে, গতিকে জীৱনসংগীৰ বাবে যাতে আপোনাৰ কাৰ্যক্ষেত্ৰত পৰিৱৰ্তন নহয় সেই ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য আজি যথেষ্ট সুন্দৰ হৈ থকা দেখা যাব। অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো অতি সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো সকলো ক্ষেত্ৰৰ ফালৰ পৰাই যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6।
এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি বিবাহৰ আলোচনা হোৱা দেখা যাব। ইয়াৰ উপৰিও স্বাস্থ্যৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ উপৰি এই ৰাশিৰ যিসকল ব্যক্তিয়ে বিগত দিনকেইটাত কোনো অচিনাকি ব্যক্তিৰ কথা শুনি ক'ৰবাত ধন নিৱেশ কৰিছিল, সেই ক্ষেত্ৰৰ ফালৰ পৰা আজি এই ৰাশিৰ ব্যক্তিসকলে যথেষ্ট হয়তো লাভান্বিত হ'ব পাৰে। এওঁলোকে হয়তো আজি পিতৃ মাতৃক সন্তুষ্ট কৰিবলৈ অকণমান কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে পিতৃ মাতৃক কিছু পৰালে আপুনি সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰিব, নিশ্চয় দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো প্ৰেমৰ প্ৰস্তাৱ লাভ কৰিব পাৰে আজি ক'ৰবাৰ পৰা, আৰু যদিহে ক'ৰবালৈ বজাৰ কৰিব যায় তেতিয়াহ'লে হয়তো নিজৰ বাবে কিছু বস্ত্ৰ ক্ৰয় কৰাৰ মানসিকতাও গঢ়ি উঠিব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ। আৰু বিবাহিতসকলৰ জীৱনসংগী আৰু এওঁলোক দুয়োৱে হয়তো ক'ৰবাৰ পৰা সুখবৰ শুনিব পাবও পাৰে। আৰু ইয়াৰ বাহিৰে কিন্তু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। আৰু ব্যৱসায়িক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো কিছু লাভদায়কভাৱে পাৰ হোৱা দেখা যাব। আৰু ধন সম্পত্তিৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো এই ৰাশিৰ ব্যক্তিসকলে কিছু মধ্যমভাৱেহে পাৰ হোৱা দেখা যাব। গতিকে ইয়াৰ বাহিৰে কিন্তু অইন ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি বিপৰীত লিংগৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলক হয়তো সৰু ল'ৰা ছোৱালীয়ে কিছু আমনি কৰিব পাৰে, গতিকে সৰু ল'ৰা ছোৱালীৰ পৰা কিছু দিনটো হয়তো আমনিদায়ক অনুভৱ হ'ব পাৰে। ইয়াৰ লগতে দীৰ্ঘকালীন ক্ষেত্ৰসমূহত ধন নিৱেশ কৰাটো আপোনাৰ বাবে যথেষ্ট লাভদায়ক হৈ পৰা দেখা যাব, গতিকে দীৰ্ঘকালীন ক্ষেত্ৰসমূহত পাৰিলে ধন নিৱেশ কৰাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও কামৰ প্ৰকোপৰ বাবেই হয়তো আপুনি পৰিয়ালৰ সদস্যসকলক আৰু বন্ধুসকলক হয়তো কিছু সময় দিব নোৱাৰিব পাৰে, যাৰ ফলত হয়তো মানসিকভাৱে কিছু অশান্ত যেন অনুভৱ কৰিব পাৰে ৰাশিৰ ব্যক্তিসকলে, গতিকে মানসিকভাৱে কিছু শান্ত থকাৰো চেষ্টা কৰিব আৰু পৰিয়াল আৰু বন্ধুকো কিছু সময় দিয়াৰ চেষ্টা কৰিব। এনেকৈ কৰিলে আপোনাৰ দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। অৱশ্যে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে ৰচনাত্মক কাম কাজবোৰত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব, এনেকৈ কৰিলে আপোনাৰ দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। এই ৰাশিৰ শিশুসকলে আজি খেলা ধূলাৰ প্ৰতি অধিক কিছু আগ্ৰহী হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও জীৱনসংগীয়েও এই ৰাশিৰ ব্যক্তিসকলক যথেষ্ট গুৰুত্ব দিয়া দেখা যাব, যাৰ ফলত বৈবাহিক সম্পৰ্কও এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু ইয়াৰ বাহিৰে কিন্তু সকলো ক্ষেত্ৰৰ ফালৰ পৰাই এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।